চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৭৩ সংখ্যক ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনী। সোমবাৰে ঐতিহাসিক লতাশিল খেলপথাৰত আনুষ্ঠানিকভাৱে বিহুৰ ৰভাৰ ভূমি পূজন কৰে কমিটিয়ে। প্ৰায় ২৫ লাখতকৈও অধিক বাজেটেৰে অনুষ্ঠিত হ'ব এইবাৰ ঐতিহাসিক গুৱাহাটী বিহু সন্মিলন। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে বহুকেইগৰাকী উদীয়মান কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব এইবাৰৰ বিহুত। ১৬ এপ্ৰিলত অনুষ্ঠিত হ'ব বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা। মই পোনপ্ৰথমে সমূহ অসমবাসীৰ ৰাইজক আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। আৰু লগতে আজি আমি ১ এপ্ৰিল প্ৰত্যেকবাৰে আমি ভূমি পূজনটো কৰোঁ আৰু আজিৰ পৰা আমাৰ সেই পেণ্ডেলৰ কাম আৰম্ভ হ'ব। প্ৰথম চহৰীয়া মঞ্চ বিহু গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা আন্তৰিক ওলগ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজিৰ পৰাই আমাৰ এই বছৰৰ বিহুৰ যি কাৰ্যসূচী আজি আৰম্ভ হ'ব বুলি আমি ক'ব লাগিব। ইতিমধ্যে ভূমি পূজন হ'ল আৰু আমাৰ যিখন বিহু এই বিহুখন আছে বাজেট বুলি ক'লে আমাৰ কোনো এটা ফিক্সড বাজেট নাথাকে, কাৰণ লতাশিলৰ বিহু বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ বিভিন্ন পৰ্যায়ত ইয়াত সহযোগ হয়। আৰু এইবাৰ কিন্তু এটা কথা আছে, যিহেতু নিৰ্বাচন